এটা সৰু পিকনিকটো সৰু হ'ব পাৰে, কিন্তু এমাহৰ আগৰ পৰাই কিন্তু আমি আলোচনা কৰিছোঁ দেই। আলোচনাত কিন্তু আমি কম্প্ৰমাইজ কৰা নাই। তাৰপিছত অৱশেষত দিনটো আহি পালেহি পিকনিকৰ। বজাৰ সমাৰ কেইটা বোলো আগদিনাই কৰি থওঁ আৰু কাইলৈ হাঁহে মাহে যিহেতু এসাঁজ খাম। বজাৰ সমাৰ কৰি চব ৰেডি, এতিয়া ৰাতি শুব লাগে, পিকনিক যাব লাগে। শুই উঠি আমি পিকনিকলৈ ওলালোঁ, ধুনীয়াকৈ ওলাই মেলি গৈছোঁ। ৰাতিটো নুশুলোৱে লেকচাৰৰ কোবত, আজি বোলো কি হয় পিকনিক ঠিক নাই। ভগৱানৰে নাম লৈ বৈশিষ্ট্য মন্দিৰৰ পিছফালে আমি পিকনিক খাবলৈ আহিলোঁ। আমি আকৌ ষ্টেণ্ডাৰ্ড পিকনিক খাওঁ, যিহেতু যুগৰ পৰিৱৰ্তন হ'ল। লাল চাহ খোৱা নাই, কফিহে খাইছোঁ। কমলা নহ'লেতো পিকনিকটো ভাল নালাগে ন। এজনী আকৌ চালাডটো গৈয়ে কাটিছে জানেনে। তাৰপিছতে আৰু আমাৰ আলোচনা আৰম্ভ, কিমান যে যোগাৰ পাতি কৰি মেলি নিছোঁ নহয় এটা পিকনিকৰ কাৰণে। মাংস বনাইছে, কথা পতাই কথা পাতিছে, জেগা চোৱাই জেগা চাইছে। মুঠৰ ওপৰত ফূৰ্তিৰ অন্ত নাই। আমি মানে 2025টো আৰু বিদায় দি হেৰিম, এই বছৰটোৱে আমাক বহুত আমুৱাইছে দেই। তাৰপাছত যোগাৰ হৈ গৈছে। কোনোবাই আকৌ কিনো ভিডিঅ' কৰি ৰাখিছে নাজানো, ময়ো মিলাই মেলি লগাই দিছোঁ আৰু এটাতো মিনি ভ্লগ বনাবই লাগিব ন। সিহঁতি সেইদিনা কৈ আছিলে অকল ভ্লগ বনাই আছোঁ, ভ্লগটোতো নোলালে কথাটো বেয়া হ'ব। ময়ো অলপ লৰাই দিছোঁ লোকে বনোৱা মাংসত, তেতিয়া বোলো সোৱাদটো বেছি আহিব। আমাৰ মাংস ৰেডি হৈছে আৰু ব্ৰইলাৰ গ্ৰেভি। দেখিতো গম পাইছে, হাজাৰ মাংস থাকিলেও ব্ৰইলাৰ নহ'লেচোন ভালেই নালাগে। হাঁহ বনাব লাগিব। আমি মৰাণৰ পৰা হায়াৰ কৰি আনিছোঁ ৰান্ধনি। হাঁহ বনাবলৈ লৈছে ৰান্ধনীয়ে। মই আকৌ এপাক নাচিও আছোঁ দেই, পিকনিকৰ বতৰ। সিহঁতি নানাচে গম পায়নে, সেইটো কাৰণে আৰু পিকনিকটো ইমান ভাল লগা নহ'ল। মই অকণমান বোলো নাচি দিওঁ। এইফালে আকৌ আৰু এজনী গৈছে দেই, এনেই লৰাবলৈকে। এইবোৰ আকৌ ভিডিঅ' উঠা জহতে গৈছে, দেখিতো বুজি পাইছেই ন। ভিডিঅ'ত উঠিবলৈকে লৰাই মেলি দিছে। তাৰপিছত এনেদৰেই ধুনীয়াকৈ বোলো পিকনিকটো পাৰ হওক আৰুতো কেইবাটাও পিকনিকৰ প্লেন কৰিবলৈ আছে। ব্ৰেকফাষ্ট খাইছিলোঁ গৈ পায়ে, কিন্তু কি খাইছিলোঁ ভিডিঅ'টো লাষ্টতহে বিচাৰি পালোঁ। কৈছোঁৱে ন ষ্টেণ্ডাৰ্ড মানুহ, কফি খাইছিলোঁ। দেখিছে, লগত ফ্ৰেঞ্চ ফ্ৰাইজ আৰু ডিম কিবাকিবি। আৰু ডিমা নহ'লেও বাৰু পিকনিকটো আধৰুৱা হয়। এইবোৰে কি বকি আছে বুজি পোৱা নাই, পাহৰিলোঁ। হৈ গ'ল আমাৰ মুখ্য আকৰ্ষণ হাঁহ। আমাৰ ছুপাৰ মাৰ্কেটৰ হাঁহ আমি ৰেডি কৰিছোঁ। তাৰপৰা ভাতকেইটা বহাৰ দায়িত্ব মোৰে পৰিলে, যিহেতু জোখ মাখ কৰাত মই বেয়া নহয়, ভালেই হয় আৰু। ধুনীয়াকৈ বহা আৰম্ভ কৰি দিলোঁ। এজনীয়ে বোলে বেঙেনা পিটিকা খাই, অত সোপা মাছ মাংস থাকোঁতেও তাই বেঙেনাটোতহে চকু। খা বোলো আৰু সেইবুলি খাইছে। ময়ো চিন্তা ভাৱনা কৰি কোনে কিমান খাব, পেটকেইটা চাই মেলি ভাতকেইটা বাঢ়ি দিছোঁ আৰু জোখে মাখে। তাৰপিছত এতিয়া মজাকৈ পিকনিক খাম। আপোনালোকে পিছে ক'ত পিকনিক খালে জনাব দেই। আৰু আমাৰ লগত যদি খাবলৈ যায় ওলাব, আমি বেছি পইচা তোলা নাই বাৰু, খাবগৈ পাৰিব। তাৰপিছত হৈ গ'ল আমাৰ পিকনিক। কি আছিলে আইটেম দেখিছে নাই, চালাড কিমান ধুনীয়া হৈছে, ব্ৰইলাৰ মাংস আৰু ভাতৰ থালিখন এইখন। আৰু অৱশেষত বোলো ফটো এখন মাৰোঁ, ইহঁতি পিছে ফটো মাৰি বৰ এটা ভাল নাপায়। তেনেদৰেই পিকনিক খালোঁ আৰু বাই।